তেওঁ এনে কি কাম কৰিলে, নিশ্চয় ভাল কাম কৰা নাই। কিন্তু মোৰ এইখিনিতে এটা ডাউট হয়, ইতিমধ্যে আমাৰ তিনিকুৰীয়া ছাৰো কৈছিলে যে ল'ৰা ৰজাক যিধৰণে মৰা হৈছিলে সেই কথাটো জনশ্ৰুতিটো আছেই। অসম পদ্য বুৰঞ্জীটো কাপোৰে চেপা দি ডিঙিত চেপা দি পিনি মৰা হৈছিল বুলি উল্লেখ আছে। আৰু দ্বিতীয় কথাটো হৈছে যে গদাধৰ সিংহই ল'ৰা ৰজাক কিয় হত্যা নকৰি ইয়ালৈ পঠিয়াই দিলে সেইটো এটা কথা। সেইটো নিশ্চয় গদাধৰ সিংহই এটা কথা উপলব্ধি কৰিছিলে, গোটেই বেয়া কামখিনি ল'ৰা ৰজাই কৰা নাই, লালুখোলা বৰফুকনেহে কৰিছিলে। গতিকে সেই হিচাপত প্ৰথম গদাধৰ সিংহৰ টাৰ্গেট নিশ্চয় আছিলে লালুখোলা বৰফুকন। সেইকাৰণে সেই সৰু ল'ৰাটোক যিটোৱে নিজে কাম কৰা নাই, নিজৰ বিবেকে কৰা নাই, মাত্ৰ পুতলা হৈ কাম কৰিছিলে, সেই হিচাপত তেওঁক নামাৰি পিনে ইয়ালৈ পঠিয়াই দিছিলে। গতিকে সেইটো এটা কথা। তাৰপিছত দ্বিতীয়তে আৰু এটা ছাৰে কৈ গৈছে যে সেইটো হয়তো গদাধৰ সিংহই মৰা নাই, অইন কোনোবা ৰাজকোঁৱৰহে মাৰিছে। গতিকে সেই হিচাপত গদাধৰ সিংহৰ শত্ৰুতা খুব কম আছিলে ল'ৰা ৰজা। গতিকে সেই হিচাপত ল'ৰা ৰজাক নিশ্চয় ইয়াতে কিছু হ'লেও অন্ততঃ ৰাজকীয় মৰ্যাদা, মানে ৰজা আছিল যিহেতু অলপ হয়তো দিছিলে, আৰু তাৰ কাৰণে হয়তো তেওঁৰ নামত তেনেকুৱা ধৰণে মৈদাম দিয়াৰ কথাটো আমি একেবাৰে ওলাই কৰিব নোৱাৰোঁ। আৰু দ্বিতীয়ত আৰু এটা কথা আছে, ইয়াতে আমাৰ যিহেতু দুটা মৈদাম যিখিনি চিহ্নিত কৰা হৈছে, মোৰ বোধেৰে ব্যক্তিগতভাৱে সেইকেইটা আমি নিশ্চয় মৈদাম বুলি মোৰ ফালৰ পৰা ক'ব পাৰোঁ। যিহেতু ল'ৰা ৰজাৰ কথা ওলাইছে, গতিকে সেই হিচাপত ল'ৰা ৰজা বুলিয়ে মই ধৰি লৈছোঁ। আৰু মৈদামৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বিভিন্ন জেগাত আমাৰ ডিব্ৰুগড়, আমাৰ ওচৰতে আৰু দুটা মৈদাম আছে কলীয়াপানী, সেইকেইটাও ইতিমধ্যে মোটামুটি ইষ্টাব্লিছ, জনশ্ৰুতিও সেইকেইটা মৈদাম বুলিয়ে কয়, আৰু ইতিমধ্যে সেই কথাটো যথেষ্ট এওঁলোকো জড়িত হৈ আছিলে। গতিকে তালৈ সেই মৈদামকেইটালৈ আৰ্কিঅলজিকেল যিটো পুৰাতত্ত্ব বিভাগ আছে তেওঁলোকৰ অফিচাৰবিলাক আহিছিলে, মই নিজেও তালৈ গৈছিলোঁ। তাতে যিগৰাকী পুৰাতত্ত্ববিদ আহিছিলে, মানে ডাইৰেক্টৰ আহিছিলে, তেওঁ কৈছে যে এইকেইটা মৈদামেই হয়। গতিকে জুৰীয়া মৈদাম তাত দুটা আছে। গতিকে সেই হিচাপত এইকেইটা নিশ্চয় সাফলো নহয়। জুৰীয়া মৈদাম যিটো বিভিন্ন জেগাত আহোম ৰাজত্বকালত আমি এটা চাওঁ, জুৰীয়া মৈদাম আছে আমাৰ ডিব্ৰুগড় মই ক'লোৱেই কলীয়াপানীকেইটা। তাৰপিছত আমি সিফালে আকৌ লেঙেৰী অঞ্চলত তেনেকৈ ধৰণৰ অৱশ্যে সেইকেইটা ৰাণীৰ আছিলে, তাতো তেনেকৈ জুৰীয়া মৈদাম আছে। গতিকে সেই হিচাপত এইকেইটা মৈদাম বুলি নিশ্চয় ক'ব পৰা যাব। আৰু পিছলৈ যদি সময় সুবিধা হয়, এই মৈদামকেইটা পাৰিলে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ পৰা আমি হ'লে যোগাযোগ কৰিম, তেনেকুৱা ধৰণে মানুহ আনি সেই বস্তুটো তেওঁলোকৰ হতুৱাই চোৱাই কথাটো ইষ্টাব্লিছ কৰিব পাৰিলে ভাল হ'ব। মোৰ লগৰে এজন আৰ্কিঅলজি ডিপাৰ্টমেণ্টত আছে, মই তেওঁক পাৰ্চনেলি অনুৰোধ কৰিম কথাটো। গতিকে এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া। গতিকে আৰু বাকী মৈদাম সম্পৰ্কে বিভিন্ন কথা আলোচনা হ'ল। যিহেতু আমি অকল মৈদাম বুলি ক'লেই নহ'ব, এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এই মৈদামকেইটাই যিহেতু অৰিহণা আগবঢ়াব পাৰে, সেই কথাটো ইতিমধ্যে আমাৰ বাইদেৱে কৈ গৈছে, আমাৰ বুঢ়াগোহাঁই কৈ গৈছে। গতিকে সেই হিচাপত আমাৰ ৰাইজে যি আগ্ৰহ দেখুৱাইছে, সেই আগ্ৰহ যথেষ্ট মানে আমাৰ কাৰণে শুভ লক্ষণ। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতে এই বস্তুটো সচেতনতা বৃদ্ধি কৰাৰ লগতে চৰকাৰ কৰ্তৃপক্ষও এই বিষয়ে যথেষ্টখিনি মনোযোগ দিলে অঞ্চলটোৰ যথেষ্ট লাভ হ'ব। গতিকে মোৰ ফালৰ পৰা এইখিনিকে মই কথা ক'লোঁ। এতিয়া